অপৰূপা মহিষী যুঁজাৰু নাৰী বঁটা আৰু অপৰূপা এক্সেলেন্সি এৱাৰ্ড 2025 প্ৰদান অনুষ্ঠান কেঞ্চাৰ সচেতনতা প্ৰতিৰোধ আৰু অটিজম সজাগতাক বিষয় হিচাপে লৈ অপৰূপাই আয়োজন কৰে এই অনুষ্ঠানৰ গুৱাহাটীৰ মালিগাঁৱৰ কৰ্মচাৰী হিতেশ্বৰ শইকীয়া অডিটৰিয়ামত অনুষ্ঠিত হয় অনুষ্ঠান নাৰী শক্তিকৰণৰ ক্ষেত্ৰত আগশাৰীৰ সংস্থা অপৰূপাই বিগত 7 বছৰ ধৰি সমাজৰ পিছপৰা নাৰীসকলৰ উন্নয়ন আৰু স্বনিৰ্ভৰতাৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে এই উদ্যোগৰ অংশৰূপে অৰ্থনৈতিকভাৱে দুৰ্বল 50 জন কেঞ্চাৰ ৰোগীক প্ৰতিজনক 10,000 টকা আৰ্থিক সহায় প্ৰদান কৰে লগতে ৰেহাই মূল্যত ঔষধ আৰু 2 চক্ৰ কেমোথেৰাপি সুবিধা প্ৰদান কৰে অনুষ্ঠানত উপস্থিত থাকে বলিউডৰ অভিনেত্ৰী সংগীতা বিজলানী অসমীয়া বোলছবিৰ অভিনেতা ৰবি শৰ্মা আৰু জনপ্ৰিয় কৌতুক অভিনেত্ৰী চেতনা দাস আমি প্ৰথমতে এটোৱে কম যে কেঞ্চাৰ মানে মৃত্যু নহয় আৰু হেতুৰ ওপৰতে আমাৰ বিশেষ সজাগতা সভা আৰু কেঞ্চাৰ প্ৰতিৰোধ আৰু তাৰ কাৰণে মেডেণ্টাৰ পৰা আপোনালোকে যদি তলটো চাই 22 জনীয়া টিম এতিয়া আহিছে যেহেতুকে এইটো ব্ৰেষ্ট কেঞ্চাৰ মান্থ হয় গতিকে তাতে ব্ৰেষ্ট কেঞ্চাৰৰ পৰা পৰীক্ষা নিৰীক্ষা চলোৱা হৈছে আৰু মেডেণ্টাৰ পৰা ইণ্ডিয়াৰ টপমষ্ট ডক্টৰ আৰু নাৰায়ণা দিল্লীৰ পৰা ইণ্ডিয়াৰ টপমষ্ট ডক্টৰ তেওঁলোক আহি উপস্থিত হৈছেহি খন্তেক সময়ৰ পিছতে আমাৰ ইয়াতে পাবহি আৰু তেওঁলোকে কেঞ্চাৰ ৰোগীসকলক উৎসাহিত কৰিব আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হওঁ যে আমি 50 গৰাকী কেঞ্চাৰ পেচেণ্টক প্ৰত্যেকগৰাকী কেঞ্চাৰ পেচেণ্টক আমি 10,000 টকাকৈ আমি বিতৰণ কৰিবলৈ ওলাইছোঁ তাৰ লগতে আমি যিখিনি অটিষ্টিক চাইল্ড আছে তেওঁলোকক আমি বেৰা আৰু এছেছমেণ্ট আমি উপহাৰ হিচাপে দিব খুজিছোঁ তেওঁলোকৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যাতে তেওঁলোকে চিকিৎসা কৰাব পাৰে আৰু তাতকৈ ডাঙৰ কথা যে আমাৰ বলিউডৰ মোহময় অভিনেত্ৰী সংগীতা বিজলানী আহি উপস্থিত হৈছে আমাৰ লগত কাৰণ আমাৰ কেঞ্চাৰ পেচেণ্টখিনি উৎসাহিত কৰিবলৈ আৰু যিহেতুকে এখন শিল্পীৰ এখন ৰাজ্য গতিকে তেওঁ খুব আগ্ৰহী যে আমাৰ সেই শিল্পীগৰাকী জুবিন দা থকা ঠাইখন এবাৰ চাবলৈ মানুহখিনিক লগ পাবলৈ আৰু আমাৰ এক প্ৰয়াস যে আমাৰ ইয়াৰে অসমৰ কলা সংস্কৃতি তেওঁলোকে যাতে দেখে গতিকে মেডেণ্টাৰ পৰা অহা বাহিৰৰ ডক্টৰখিনি বা সংগীতা বিজলানীয়ে হওক বা বাহিৰৰ পৰা নাৰায়ণৰ ডক্টৰখিনিকে হওক আমি অসমীয়া সাজপাৰেৰে আমি তেওঁলোকক ইয়াতে আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেওঁলোকে ৰাজিও হৈছে গতিকে এইখিনি থুলমূলকৈ আমাৰ অনুষ্ঠানৰ বিষয়ে তাৰ লগতে আমাৰ বিভিন্ন প্ৰতিযোগিতা আছে মিছেছ অপৰূপা মিছ অপৰূপা স্নেহদেৱী গ্ৰন্থ ইতিমধ্যে আমাৰ উন্মোচন হৈ গ'ল গতিকে গোটেইখিনিক সামৰি আমাৰ এক আটকধুনীয়া অনুষ্ঠান তাৰ লগতে নিপন গোস্বামী খুৰাৰ লগত আমাৰ খুব এটি ভাল সম্পৰ্ক আছিল অপৰূপাৰ ফালৰ পৰা গতিকে নিপন গোস্বামী খুৰাৰ সোঁৱৰণত আমি 3টাকে বঁটা দিবলৈ ওলাইছোঁ আৰু বঁটা প্ৰকাশকসকল হৈছে বাহাৰুল ইছলাম গীতাৱলী ৰাজকুমাৰী আৰু লগতে পূৰ্ণিমা পাঠক শইকীয়া গতিকে সকলোখিনিয়ে আমাক আশীৰ্বাদ দিছে যাতে আমি আমাৰ নিজৰ কামত আমি আগবাঢ়ি যাব পাৰোঁ কাৰণ আমি সকলোৱে কৰ্মত বিশ্বাসী আমাক জুবিন দাই সদায় কৈ গৈছিল যে কৰ্ম কৰি যাব লাগে কিন্তু কৰ্মৰ লগতে আমি এইটো মাধ্যমেৰে কওঁ যে আমাক জুবিন দাৰ কাৰণে ন্যায়ো লাগে আৰু সেই ন্যায় আমাক এইকাৰণেই লাগে যাতে আমাৰ গোটেই মানুহখিনিৰ বুকুত এক হৃদয়ত যি এক মানে বেদনা আছে সেই বেদনাখিনিৰ পৰা যাতে আমি মুক্তি পাওঁ গতিকে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব অপৰূপাই যাতে এই 74,000 মহিলাই যেনেধৰণে কাম কৰি আমি আজি এটা অনুষ্ঠান আমি দিবলৈ সক্ষম হ'লোঁ বা আৰ্তজনৰ কাষত থিয় হৈ কিবা মুখত অকণমান হাঁহি বিৰিঙাবলৈ সক্ষম হ'লোঁ সেইখিনি যাতে আমি কৰি যাওঁ আৰু আমাৰ মহিলাখিনি যিখিনি এক্টিভভাৱে লাগি থাকে সকলোৰে নাম লোৱাটো সম্ভৱ নহয় কিন্তু তেওঁলোকে অহৰহ দিনে ৰাতিয়ে কষ্ট কৰি আজি এই অনুষ্ঠান আয়োজন কৰিছে যাতে কেঞ্চাৰ পেচেণ্টখিনি আমি হাঁহিৰে ফূৰ্তিৰে গানৰ মাজেৰে অলপ সাহায্যৰ মাজেৰে আমি তেওঁলোকক আদৰণি জনাব পাৰোঁ এইটো কেঞ্চাৰ সজাগতা সভা যদিও আমি খুব ধুনীয়াকৈ সাজি আহিছোঁ আপোনালোকে যদি আমাৰ গোটেই মেম্বাৰখিনিক দেখে কাৰণ আমি এইটো বিশ্বাসী যে কেঞ্চাৰ মানে কেতিয়াও মৃত্যু নহয় আৰু কেঞ্চাৰ হ'ল বুলি আমি নিজৰ সাজসজ্জা কাৰণ মই নিজে এগৰাকী যিহেতুকে কেঞ্চাৰ পেচেণ্ট নিজৰ সাজসজ্জা নিজৰ ফূৰ্তি নিজৰ মনৰ অনুভূতি এইখিনি আমি কেতিয়াও বাদ দিব নালাগে আমি যি সেইটো হিচাপে আমি নিজক ৰিপ্ৰেজেণ্ট কৰিব লাগে আৰু গতিকে মই ভাবোঁ যে কেঞ্চাৰ পেচেণ্টখিনিক আমি এইটো বুজাবলৈ চেষ্টা কৰিছোঁ কেঞ্চাৰ মানে উদাস জীৱন নহয় কেঞ্চাৰ মানে ৰঙো থাকিব পাৰে যিদৰে আমি উদযাপন কৰি আছোঁ জীৱনৰ প্ৰতিটো অপৰূপা এক্সেলেন্সি এৱাৰ্ডছ 2025 এটা বৰ সুন্দৰ প্ৰচেষ্টা উদ্যোক্তাসকলক মই মোৰ পিনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে যি সুন্দৰ প্ৰচেষ্টা হাতত লৈছে তাৰ শলাগ লৈছোঁ কাৰণ আজি যিটো ক্ষেত্ৰত তেওঁলোকে কাম কৰিবলৈ লৈছে সেই ক্ষেত্ৰত আমি যিমানেই কাম কৰোঁ আচলতে কমেই হয় সদায় কাৰণ বিভিন্ন কাৰণবশতঃ আজিকালি আমাৰ আধুনিক সমাজখনত কৰ্কট ৰোগৰ লগত আমি বহুতে যুঁজ দিবলগীয়া হয় আৰু সি গোটেই পৰিয়ালটোৰ বাবে কিমান এটা দুখজনক এটা স্থিতি হয় আমি আটাই বুজি পাওঁ গতিকে সেই ক্ষেত্ৰখনত তেওঁলোকে কাম কৰিবলৈ আগবাঢ়ি অহা যিকেইগৰাকী মহিলা তেওঁলোকৰ লগত একেলগে গোট হৈছে তেওঁলোকক এতিয়া মই আজি ৰুণালৈলা ডাঙৰীয়াই মোক মাতি আনিলে
তেওঁৰ আজি আমন্ত্ৰণ মৰ্মে আহি ইয়াত মই আটাইলৈ চিনাকি হ'লোঁ। আগলৈও তেওঁলোকৰ অনুষ্ঠানৰ লগত জড়িত হৈ থাকিম বুলি তেওঁলোকক কথা দিছোঁ আজি। আৰু আশা কৰোঁ মিডিয়াৰ যিখিনি মানুহ আপোনালোকৰ ৰৈ ইয়াতে তেওঁলোকক কাভাৰ কৰিছে, মিডিয়াৰো যিটো সাংঘাতিক ৰোল, এই ৰোলটো আপোনালোকে যদি পালন কৰি থাকে তেতিয়া মই ভাবোঁ যে তেওঁলোকে ক'ব বিচৰা বাৰ্তাখিনি সৰ্বসাধাৰণ মানুহৰ মাজলৈ যাব। আৰু যদি এনেকুৱা এটা তালমেল ৰাখি আমি কাম কৰিব পাৰোঁ তেতিয়াহ'লে লাহে লাহে আমাৰ সমাজখন সুন্দৰ হৈ থাকিব। Stay informed, stay ahead. News NE 365.